গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে মনলৈ অহা নিগেটিভ চিন্তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম। তো বন্ধুসকল, মোলৈ বহুতে কমেণ্ট কৰিছে যে আমাৰ নিগেটিভ চিন্তা আহে আৰু এই নিগেটিভ চিন্তাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, কিমান দিন লাগিব এই নিগেটিভ চিন্তাৰ পৰা আমি বাহিৰ ওলাব কাৰণে, হয়নে? তো বন্ধুসকল, তাৰ আগতে এটা কথা আমি জনা উচিত যে ভগৱান ঈশ্বৰ মানেই হৈছে পজিটিভ, হয়নে? আৰু ভগৱান ঈশ্বৰৰ বিপৰীতে যোৱা মানে নিগেটিভ, হয়নে? আমি ভগৱান বা ঈশ্বৰৰ কথা পতা মানে হৈছে পজিটিভ চিন্তা, হয়নে? আৰু ভগৱান বা ঈশ্বৰৰ বিপৰীতে যোৱা মানে হৈছে আমি নিগেটিভ চিন্তা। কাৰণ ভগৱানে যিখিনি ভাল পায়, কোনখিনি ভাল পায়? যিখিনি হৈছে পজিটিভ, সদায় পজিটিভ কথা ভাল পায়, হয়নে? আৰু ভগৱানৰ বিপৰীতে যোৱা মানে কি হৈছে? যিখিনি ভগৱানে বেয়া পায়, ঈশ্বৰে বেয়া পায়, হয়নে? ভগৱান বা ঈশ্বৰে যিখিনি বস্তু বেয়া পায় সেইখিনিয়ে হৈছে নিগেটিভ। গতিকে বন্ধুসকল, আমি নিগেটিভ চিন্তাৰ পৰা পৰিত্ৰাণ পোৱাৰ আগতে এটা কথা জানিব লাগিব যে এই নিগেটিভ চিন্তাধাৰা ক'ৰ পৰা আহে। বন্ধুসকল, এটা নিগেটিভ পৰিৱেশৰ পৰা। যোনটো নিগেটিভ পৰিৱেশত আমি বাস কৰোঁ, সেই নিগেটিভ পৰিৱেশৰ কথোপকথন, সমালোচনা, সেই তাৰ পৰাই আমাৰ নিগেটিভ চিন্তা আহে। আমি অনবৰতে নিগেটিভ কথা শুনি থাকোঁ, হয়নে? অনবৰতে নিগেটিভ সমালোচনা শুনো। সমালোচনা, তাৰ সমালোচনা, আক হিংসা কৰা, তাক হিংসা কৰা, সেইবিলাক কথা আমি অনবৰতে সৰুৰ পৰাই আমি শুনি আহিছোঁ। আৰু সেইবাবে আমাৰ ছাবকনচিয়াছ মাইণ্ডত, আমাৰ যোনটো ছাবকনচিয়াছ মাইণ্ড থাকে ন, আমাৰ দুটা মাইণ্ড বন্ধুসকল, এটা কনচিয়াছ মাইণ্ড, এটা ছাবকনচিয়াছ মাইণ্ড। তো ছাবকনচিয়াছ মাইণ্ডত সেই যিখিনি আমি শুনো, যিখিনি কথা শুনো বা যিখিনি দেখা পাওঁ, সেইখিনি আমাৰ ছাবকনচিয়াছ মাইণ্ডত ছেভ হৈ যায়। আৰু যেতিয়ালৈকে আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই আমাৰ চিন্তাধাৰাবিলাক সোমাই থাকিব, ছেভ হৈ থাকিব, তেতিয়ালৈকে বাৰে বাৰে আমাৰ মনলৈ নিগেটিভ চিন্তা আহি থাকিব। মানে ছাবকনচিয়াছ মাইণ্ডে বাৰে বাৰে টুকুৰিয়াই থাকিব, মনত পেলাই থাকিব, তই এইটো চিন্তা কৰ, তই সেইটো চিন্তা কৰ, হয়নে? তো আমি যিকোনো সময়তে, আমি যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰিবলৈ বহোঁ বা ঈশ্বৰক চিন্তা কৰিবলৈ বহোঁ, সেই সময়তে আমাৰ নিগেটিভ চিন্তা আহিব, বেয়া চিন্তা আহিব, হয়নে? তাৰ এটাই কাৰণ, মই ইয়াৰ আগৰ ভিডিঅ'টোত বনাইছিলোঁ যে এই সংসাৰত যদি পজিটিভ আছে, নিগেটিভ থাকিবই, হয়নে? যদি সত্য আছে, অসত্য থাকিবই। যদি ভগৱান আছে, চৈতান থাকিবই। তো আমি যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, ভগৱানক চিন্তা কৰিবলৈ চিন্তা কৰোঁ, আমি ভাবোঁ যে আমি ভগৱানক চিন্তা কৰিম, ঈশ্বৰক চিন্তা কৰিম। তো আমি যেতিয়া ঈশ্বৰৰ ওচৰত আহিব বিচাৰোঁ, ভগৱানৰ ওচৰত আহিব বিচাৰোঁ, তেতিয়া সেই নিগেটিভ শক্তিয়ে আমাক বাধা আৰোপ কৰে, যাতে আমি পজিটিভ হ'ব নোৱাৰোঁ, আমি ভাল হ'ব নোৱাৰোঁ, হয়নে? মানে আন্ধেৰা কায়েম ৰাহে, ঠিক আছে? তো সেইটো কাৰণে আমাৰ বাৰে বাৰে নিগেটিভ চিন্তা আহে। তো এই নিগেটিভ চিন্তাক আমি কেনেকৈ দূৰ কৰিম, কেনেকৈ পৰিত্ৰাণ পাম, হয়নে? তো সকলোৰে প্ৰশ্ন এইটো যে আমাৰ নিগেটিভ চিন্তা কেনেকৈ আমাৰ মগজুৰ পৰা ওলাই যায়। তো নিগেটিভ চিন্তাক আমি যদি বাহিৰলৈ উলিয়াব হয়, আমাৰ মগজুৰ বাহিৰলৈ উলিয়াব হয়, তেতিয়াহ'লে আমি মগজুৰ ব্যায়াম কৰিব লাগিব, মানে মগজুক মাইণ্ড প্ৰেক্টিচ কৰিব লাগিব। আৰু মাইণ্ড প্ৰেক্টিচ কৰিবলৈ কি কৰিব লাগিব? আমি প্ৰত্যেক দিনাখনে ৰাতিপুৱা শুই উঠি ধূপ ধূনা জ্বলাইছোঁ, অনবৰতে ভগৱানক চিন্তা কৰিব লাগিব, ঠিক আছে? আমি ৰাতিপুৱা সোনকালে উঠিছোঁ, 5টামান বজাত উঠিলোঁ, উঠি পেলাই ভগৱানৰ গা পা ধুই পেলাই ভগৱানক নাম ল'লোঁ, হয়নে? অকণমান যদি পৰা হয়, মেডিটেশ্যন কৰিব লাগে। মেডিটেশ্যন কেনেকৈ কৰে? যে আমি চকু দুটা মুদিলোঁ, মুদি পেলাই অকল উশাহ লৈছোঁ, উশাহ এৰিছোঁ, উশাহ লৈছোঁ, উশাহ এৰিছোঁ, অকল সেইটো চিন্তা কৰিব লাগিব। আৰু নহ'লে ওম মিউজিক এটা পায়, ওম মিউজিকটো মোবাইলত বজাই লৈ পেলাই অকল ওমটোকে অকল মনলৈ ওমটোক আনিব লাগে, হয়নে? এনেকৈ 15 মিনিট সময় যদি আমি প্ৰত্যেক দিনাখনে দিওঁ নহয়, তো লাহে 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 আমাৰ নিগেটিভ চিন্তাবিলাক ডিলিট হোৱা আৰম্ভ হ'ব, হয়নে? তো আমি প্ৰত্যেক দিনাখনে
প্ৰেক্টিছ কৰিব লাগিব, মগজুক প্ৰেক্টিছ কৰিব লাগিব, হয়নে? তো আমি যেতিয়াই ভগৱানৰ ওচৰত বহো বা ভগৱানৰ প্ৰাৰ্থনা কৰিবলৈ লওঁ নহয়, তেতিয়াই নিগেটিভ চিন্তা আহে, বেয়া চিন্তা আহে। তো আমি এইটো ভাবিব নালাগে যে সেইটো বস্তু ঈশ্বৰে বেয়া পাব, হয়নে? ঈশ্বৰৰ ওচৰত দুখ কৰিছোঁ। ঈশ্বৰে আমাৰ সকলো অনুভৱ বুজি পায়। আমি কি অনুভৱ কৰি আছোঁ, আমি কি ভাবি আছোঁ, হয়নে? আমাৰ ভাৱনা কি, সেইটো ঈশ্বৰে গম পায়। তো আমি যে ঈশ্বৰক চিন্তা কৰোঁতে আমাক নিগেটিভ শক্তিয়ে অপকাৰ কৰি আছে, সেইটো ঈশ্বৰে গম পায়। সেইকাৰণে ঈশ্বৰে বেয়া পাব বুলি চিন্তা কৰিব নালাগে। মাত্ৰ ঈশ্বৰৰ পৰা বা ভগৱানৰ পৰা ধ্যান আঁতৰাই আনিব নালাগে। যিমান নিগেটিভ চিন্তা আহক, মই ভগৱানৰ নামে বাৰে বাৰে নিগেটিভ চিন্তা আহিছে, মূৰটো জোকাৰক, আকৌ ভগৱানৰ নাম লওক, এনেকৈ আমি প্ৰত্যেক দিনাখনে প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছতো আমি কিছুমান বস্তু ত্যাগ কৰিব লাগিব। যেনেকৈ মই আগতে কৈছোঁ যে ভগৱান ঈশ্বৰ মানে হৈছে পজিটিভ চিন্তা, হয়নে? ভগৱান ঈশ্বৰ মানে পজিটিভ চিন্তা। ভগৱানে কি ভাল পায়? যিখিনি ভাল হয়। আৰু ভগৱান ঈশ্বৰৰ বিপৰীতে যোৱা মানে নিগেটিভ চিন্তা, মানে ভগৱানে যিখিনি বেয়া পায়। তো ভগৱানে কোনখিনি বেয়া পায়? আমি আনৰ প্ৰতি হিংসা ভাৱ ৰখা, আনৰ প্ৰতি বেয়া ভাৱ ৰখা, হয়নে? আনক আমি মনত আঘাত দিয়া, আনক মনত কষ্ট দিয়া, হয়নে? সেইবিলাক আমি যাতে নকৰোঁ, সেইটো সদায় নিজকে সতৰ্ক কৰি ৰাখিব লাগে যে আমি কেতিয়াও যাতে মানুহক আঘাত নকৰোঁ, মানুহৰ মনত দুখ নিদিওঁ, হয়নে? আনৰ কিবা এটা কোনোবাই কিবা এটা নতুন বস্তু কিনিছে, তাক আমি এপ্ৰিচিয়েট কৰিব লাগে, হয়নে? মানে শুভেচ্ছা জনাব লাগে যে তুমি ইমান ধুনীয়া বস্তু এটা আনিছে, তোমাক শুভেচ্ছা জনাইছোঁ, হয়নে? গাড়ী এখন কিনিছে, শুভেচ্ছা জনক। ঘৰ এখন বনাইছে, শুভেচ্ছা জনক। তো আমি এপ্ৰিচিয়েট কৰিব লাগে, হয়নে? প্ৰশংসা কৰিব লাগে, শুভেচ্ছা জনাব লাগে। কেতিয়াও আমি হিংসা ভাৱ ৰাখিব নালাগে। হিংসা ভাৱ ৰখা মানে হৈছে নিগেটিভ। কাৰণ ভগৱানে কেতিয়াও নিবিচাৰে যে আমি কাৰোবাৰ হিংসা কৰোঁ, কাৰোবাৰ বেয়া ভাবোঁ, হয়নে? তো আমি সেই যিখিনি আমাৰ ভাৱনা, বেয়া চিন্তাধাৰা, সেইবিলাকক আমি আঁতৰাব লাগিব। আৰু লগতে আমি বিশ্বাস কৰিবলৈ শিকিব লাগিব। মানে ভগৱান মানে বিশ্বাস, হয়নে? তো আমি প্ৰত্যেকটো বিষয়ত বিশ্বাস কৰিব লাগিব। আমি দোকানলৈ যাওঁ, বজাৰ কৰোঁ, কিজনী মোৰ পৰা 10 টকা বেছিকৈ ল'লে নেকি, সেই ভাৱনাটো মনৰ পৰা এৰি দিব লাগিব, হয়নে? আমি দোকানীৰ লগত দাম দৰ কৰিলোঁ, যিটো বিচাৰিলে দিলোঁ, ঠিক আছে। তাত আৰু মনত সেইটো ভাৱ ৰাখিব নালাগিব যে মানুহজনে মোৰ পৰা বেছিকৈ ল'লে, হয়নে? তো মনত এটাই ভাৱ ৰাখিব লাগিব, যদি মোৰ পৰা বেছিকৈ লৈছে, তেতিয়াহ'লে মোৰ যিখিনি পাপ কৰ্ম আছিলে, যিখিনি বেয়া কৰ্ম আছিলে, তাৰ এটা অংশ তেওঁ লৈ ল'লে, হয়নে? তো সেই তেনেকৈ যেতিয়া আমি ভাবিম নহয়, আমাৰ ভিতৰৰ পৰা যোনটো বেয়া কৰ্ম থাকে, আমি যিখিনি অতীজতে নজনাকৈ হ'লেও যিখিনি বেয়া কৰ্ম কৰোঁ, পাপ কৰ্ম কৰোঁ, সেই পাপ কৰ্ম লাহে লাহে খণ্ডন হয়, হয়নে? আৰু সদায় মানুহক বুজি পোৱাৰ চেষ্টা কৰিব লাগিব। আমি সকলোকে বুজি পাবলৈ চেষ্টা কৰিব লাগিব। যেনেকৈ মই সেইদিনাখন বেটেৰী ৰিক্সাত ঘৰলৈ আহি আছিলোঁ, আৰু আহি থাকোঁতে ঘৰ পাবৰ কাৰণে মাত্ৰ 100 মিটাৰমান বাকী থাকে, যোনটো মই খোজকাঢ়ি পাই যাব পাৰোঁ। আৰু তেনেকুৱাতে মানুহ দুগৰাকী ৰৈ আছিলে। ৰিক্সাৱালাজনক সুধিলে যে মই যাব পাৰিম নেকি, আমি যাব পাৰিম নেকি, আপুনি ঘূৰি আহিব নেকি? তেতিয়া মই ৰিক্সাৱালাজনক ক'লোঁ, হ'ব দিয়ক, মোক ইয়াতে নমাই দিয়ক, মই ইয়াৰ পৰা খোজকাঢ়ি গুচি যাম, মই অকণমানহে পাই যাম, হয়নে? তো সেই মই যে বুজি পালোঁ যে ৰিক্সাৱালাজনে যদি সেই কাষ্টমাৰ দুজন নাপায়, সেই পেচেঞ্জাৰ দুজন নাপায়, তেতিয়াহ'লে সেই ৰিক্সাৱালাজন খালি যাব লাগিব। তো দুজন মানুহ পাইছে মানে কেইটকামান পইচা পাব। তো মই ভাবিলোঁ যে সেই পইচাকেইটা পাওক তেওঁ। সেই ভাৱনা মনত ৰাখিব লাগিব, হয়নে? সদায় মানুহে যাতে কিবা এটা পায়, হয়নে, কাকবা দিব পাৰি, সেইটো সদায় মনত চিন্তা ৰাখিব লাগিব। সদায় তাৰমানে নিজক এনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব যাতে আমি ঈশ্বৰৰ সন্তান, আমি ভগৱানৰ সন্তান। ভগৱানে যিখিনি ভাল পায় সেইখিনি কৰ্ম মই কৰোঁ, হয়নে? তো বন্ধুসকল, মই দোকান এখনৰ পৰা সদায় মাল আনো, আৰু কোনোদিন নুসুধোঁ যে ক'ত কিমান হ'ল। মই মাহেকৰ মূৰত যিমান হয় পইচা দি দিওঁ,
মই এইটো নুসুধো যে ক'ত কিমান হ'ল দাদা, বেছিকৈ ল'লে নেকি, মই কেতিয়াও নাচাওঁ। মই যাওঁ, সোধো কিমান হ'ল বিল দাদা, বোলে ইমান হ'ল, দি দিওঁ। আৰু মই এটাই চিন্তা কৰোঁ, এটাই ভাবোঁ, যদি তেওঁ মোৰ পৰা বেছিকৈ লৈছে তেতিয়াহ'লে মোৰ পাপৰ অংশ গুচি গৈছে। মই যিখিনি বেয়া কাম কৰিছিলোঁ সেই বেয়া কামৰ অংশ লৈছে। তো বন্ধুসকল, আমি যাক বিশ্বাস কৰোঁ তেওঁ যদি আমাক বিশ্বাসঘাত কৰে নহয়, তেতিয়াহ'লে এটাই বুজি ল'ব যে আমিও কাৰোবাৰ বিশ্বাসঘাত কৰি থৈছোঁ, আমিও কাৰোবাৰ মনত আঘাত দি থৈছোঁ। সেইকাৰণে মই আঘাত পাবৰ কাৰণে ভগৱানে এইটো আঘাত দিছে। তো আমি যদি সেই তেনেকৈ প্ৰত্যেকটো বস্তুক পজিটিভ চিন্তা কৰা আৰম্ভ কৰিম, তেতিয়াই আমি লাহে লাহে আমাৰ মনৰ পৰা নিগেটিভ আঁতৰিবলৈ আৰম্ভ কৰিম, হয়নে? মানে সম্পূৰ্ণৰূপে ভগৱানৰ ওচৰত আমি যদি পাব বিচাৰোঁ, আমি ঈশ্বৰৰ ওচৰত যদি সম্পূৰ্ণৰূপে নিজক নিয়াব বিচাৰোঁ, যাতে আমি এইটো ভাবোঁ যে ঈশ্বৰে মোৰ লগত সদায় থাকক, তেতিয়াহ'লে মই ঈশ্বৰৰ দৰে চিন্তা কৰিব লাগিব। ভগৱানে যেনেকৈ চিন্তা কৰে, ভগৱানে যেনেকৈ ভাল পায়, সেই তেনেকৈ মই নিজক প্ৰস্তুত কৰিব লাগিব। আৰু তেতিয়াই নিগেটিভ শক্তি অট'মেটিকলি আঁতৰি গুচি যাব। আমি ক'তবা বেয়া কথা পাতি আছে, ক'তবা নিগেটিভ কথা পাতি আছে, কাৰোবাৰ সমালোচনা কৰি আছে, হয়নে? সেই জেগাৰ পৰা আমি আঁতৰি গুচি আহিব লাগিব, যাতে সেই নিগেটিভ কথা বতৰা, আনৰ সমালোচনা আমাৰ কাণত নপৰে। আমি সেই জেগাৰ পৰা আঁতৰি গুচি আহিব লাগিব। আৰু কাৰোবাৰ লগত যদি আমি কথা পাতিছোঁ নহয়, সদায় পজিটিভ কথা, হয় ঈশ্বৰৰ কথা, ভগৱানৰ কথা পাতিলোঁ, নহয় মটিভেশ্যন টাইপ কথা, হয়নে? কেনেকৈ গ্ৰ'থ ল'ব পাৰি, কেনেকৈ জীৱনটোক আগুৱাই নিব পাৰি, কেনেকৈ আমি মানে জীৱনত আগুৱাই যাব পাৰোঁ, যিকোনো মটিভেশ্যন টাইপ, মানে অনুপ্ৰেৰণাদায়ক তেনেকুৱা ধৰণৰ বিষয়ত আমি আলোচনা কৰা আৰম্ভ কৰিব লাগে। যাকে লগ পালোঁ তেওঁৰ লগত সেই তেনেকুৱা ধৰণৰ কথা পতা আৰম্ভ কৰিব। তেতিয়া চাব কিছুমান মানুহ আমাৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰিব, আৰু তেতিয়াই বুজি পাব যে নিগেটিভ শক্তিয়ে মোৰ পৰা আঁতৰিছে, হয়নে? যদি আমি কাৰোবাৰ লগত পজিটিভ কথা পাতিছোঁ, ভগৱানৰ বা ঈশ্বৰৰ কথা পাতিছোঁ, বা মটিভেশ্যনৰ টাইপত কথা পাতিছোঁ, আৰু সেই মানুহজন লাহেকৈ আমাক মানে ভাল নোপোৱা হৈছে, বা আঁতৰিবলৈ চেষ্টা কৰিছে, বা আঁতৰি গৈছে, তেতিয়াই গম পাব যে মই ভগৱানৰ ওচৰত পাইছোঁ, নিগেটিভ শক্তি মোৰ পৰা আঁতৰিছে, হয়নে? কাৰণ কেলে, যিসকলৰ নিগেটিভ, যিসকলৰ মনত বেয়া ভাৱ থাকে, যিসকলৰ মনত হিংসা ভাৱ থাকে নহয়, তেওঁলোক সদায় মানে পজিটিভ কথা পাতিলে ওচৰত নাথাকে, আঁতৰি গুচি যায়, কাৰণ তেওঁলোক নিজেই নিগেটিভ। সেইকাৰণে পজিটিভ কথাত, পজিটিভ মানে হৈছে কি, ভগৱান, ঈশ্বৰ, হয়নে? তো ভগৱানৰ ওচৰত কেতিয়াও শয়তান ৰৈ নাথাকে, হয়নে? তো সেই তেনেকৈ আমি যেতিয়া পজিটিভ কথা পাতিম, ভাল কথা পাতিম নহয়, আৰু সেই ভাল কথা যদি কোনোবাই শুনিব নিবিচাৰে, আঁতৰিব বিচাৰে, বা আমাক উপলঙা কৰি পেলাই আঁতৰি যায়, তেতিয়া নিজে মনত দুখ কৰিব নালাগিব, এটাই ভাবিব লাগিব যে মই ভগৱানৰ ওচৰত কাষ চাপিছোঁ, কাৰণ মোৰ পৰা নিগেটিভ শক্তি আঁতৰিছে, হয়নে? তো সেই তেনেকৈ আমি যদি কিবা ভিডিঅ' চাই আছোঁ, মোবাইলত যদি কিবা ভিডিঅ' চাই আছোঁ, তাত কিবা বেয়া চিন আহিছে, বেয়া কিবা এডাল্ট ভিডিঅ' বা কিবা নিগেটিভ ভিডিঅ', হয়নে? কাৰোবাৰ গালি পাৰি থকা, কাৰোবাক সমালোচনা কৰি থকা, যেনেকৈ আজিকালি বহুত হৈছে, আজিকালি ছ'চিয়েল মিডিয়াত বহুত ওলাইছে, আমুকক গালি পাৰা, তামুকক গালি পাৰা, তাৰ সমালোচনা কৰা, এই হিন্দু, এই মুছলমান, এই নিউজবিলাক এনেকুৱা ধৰণৰ ভিডিঅ' চোৱা বন্ধ কৰিব লাগে, হয়নে? এইবোৰ সকলো নিগেটিভ। মই কৈছোঁ নহয়, ভগৱানে যিখিনি ভাল পায়, কি ভাল পায়, যাতে ভাল চিন্তাধাৰা, ভাল ভাৱনা, হয়নে? মানুহৰ ভাল চিন্তা কৰা, কাৰোৰ প্ৰতি হিংসা ভাৱ নাৰাখা, হয়নে? শত্ৰুকো প্ৰেম কৰিব লাগিব, হয়নে? কোনোবা মোৰ শত্ৰু আছে নহয়, তেওঁকো মই প্ৰেম কৰিব লাগিব, তেওঁকো মই ভাল পাব লাগিব। ভগৱানে বা ঈশ্বৰে আমাক শত্ৰুকো প্ৰেম কৰিবলৈহে শিকাইছে। গতিকে আমি শত্ৰুকো প্ৰেম কৰিব লাগিব। এটা কথা মনত ৰাখিব, মই শত্ৰুক কিয় প্ৰেম কৰিম? সি মোক ভাল নাপায়, সি মোক মানে বদনাম গাই থাকে, মই তাক কিয় ভাল পাম? বন্ধুসকল, সেই বুলি যদি শ্ৰীকৃষ্ণই, বিষ্ণুৱে যদি ভাবিলেহেঁতেন যে ৰত্নাকৰে বেয়া কাম কৰিছে, তাৰ ওচৰত মই কেলৈ যাম, তাক মই কি ভাল জ্ঞান দিম, তেতিয়াহ'লে ৰত্নাকৰ বাল্মীকি নহ'লেহেঁতেন, হয়নে? ৰত্নাকৰক ভগৱানে ভাল পালে,
হয়নে, প্ৰেম কৰিলে, সেইটো কাৰণে ৰত্নাকৰ বাল্মীকি হয়। তো আমি শত্ৰুৰ লগত যদি আমিও শত্ৰুতা কৰোঁ নহয়, সেই শত্ৰুতা বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু যদি কোনোবাই আমাক শত্ৰুতা কৰিছে, তেওঁক যদি আমি প্ৰেম দিছোঁ, তেওঁক যদি ক'ৰবাত বাটত দেখা পাইছোঁ, দাদা ভাল নাই বা ভাল নাই, কি খবৰ, হয়নে, তেওঁ ভাবিবলৈ চিন্তা কৰিব যে মইতো তেওঁক ইমান বেয়াকে কওঁ, তেওঁক শত্ৰুতা কৰোঁ, আৰু তেওঁ মোক ভালকে মাতি থৈ গৈছে। লাহে লাহে সেই মানুহজনো চেঞ্জ হোৱা আৰম্ভ কৰে, হয়নে। বন্ধুসকল, আমি যদি মনৰ পৰা বা মগজুৰ পৰা নিগেটিভ চিন্তা আঁতৰাব হয়, তেতিয়াহ'লে প্ৰত্যেকটো পজিটিভ চিন্তা আমি কৰিব লাগিব। প্ৰত্যেকটো ভগৱানে যিখিনি ভাল পায়, আৰু ভগৱানৰ বিপৰীতে যিখিনি চিন্তা, সেই চিন্তাৰ পৰা আমি আঁতৰি আহিব লাগিব। আনৰ সমালোচনা, আনৰ হিংসা কৰা, আনৰ বেয়া কৰা, মানে ক'তবা যদি বেয়া কথা পাতি আছে, ক'তবা যদি আনৰ সমালোচনা কৰি আছে, সেই জেগাৰ পৰা নিজক ত্যাগ কৰিব লাগিব। আৰু এই কাম কৰিবলৈ যাওঁতে বহুত মানুহে আমাৰ লগ এৰিব, সেইটো কিন্তু সহ্য কৰিব লাগিব। আৰু এটাই ভাবিব লাগিব, মই আগতেও কৈছোঁ যে আমাৰ পৰা নিগেটিভ শক্তি আঁতৰিছে, আমি এতিয়া ভগৱানৰ কাষ চাপিছোঁ, ঈশ্বৰৰ কাষ চাপিছোঁ, হয়নে। তো বন্ধুসকল, আমি এই প্ৰেক্টিচবিলাক যেতিয়া কণ্টিনিউৱাছ কৰা আৰম্ভ কৰিম নহয়, আমি সদায় এপ্ৰিচিয়েট কৰিম মানুহক, হয়নে। কোনোবা এখন ৰিক্সাত আমি উঠি আহিছোঁ, উঠি অহাৰ লগে লগে ৰিক্সাৱালাটোক পইচা দিছোঁ, পইচা দি আমি ঘৰলৈ গুচি আহোঁ। কিন্তু আমি যদি সেই ৰিক্সাৱালাজনক ধন্যবাদ দি থৈ আহোঁ, থেংক ইউ দেই, বহুত বহুত ধন্যবাদ, তুমি এইখিনিলৈকে মোক আগবঢ়াই দিলা, সেই মানুহজনৰ পৰা পজিটিভ মানে এনাৰ্জি উৎপন্ন হ'ব, আৰু সেই পজিটিভ এনাৰ্জি আমালৈকে আহিব। তো আমি প্ৰত্যেকটো বিষয় পজিটিভ হ'ব লাগিব। ক'ৰবাত দোকানত কিবা বস্তু ল'বলৈ গৈছে, তেওঁকো থেংক ইউ দিলোঁ, অনবৰতে থেংক ইউ দিব লাগে, হয়নে। কৃতজ্ঞতাত থাকিব লাগে, অনবৰতে নিজক কৃতজ্ঞতাত ৰাখিব লাগিব, হয়নে। প্ৰেম ভাৱত ৰাখিব লাগিব, বিশ্বাস ভাৱনাত ৰাখিব লাগিব। আমি প্ৰত্যেকজন মানুহক বিশ্বাস কৰা আৰম্ভ কৰিব লাগিব। কোনোবাই ঠগিছে, কথাই নাই, ঠগক, মোৰ পাপৰ অংশ লৈ গৈছে, সেইটোৱে চিন্তা কৰিব লাগিব। তো বন্ধুসকল, এনেকৈ যেতিয়া আমি নিজক প্ৰেক্টিচ কৰা আৰম্ভ কৰি দিম নহয়, লাহে লাহে আমাৰ মাইণ্ডটো পজিটিভ হোৱা আৰম্ভ কৰিম, আমাৰ মনলৈ পজিটিভ চিন্তা অহা আৰম্ভ কৰিম। বন্ধুসকল, মোৰ এতিয়াও অলপ অলপ মোৰ যেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বা হেৰি কৰোঁ নহয়, এতিয়াও অলপ অলপ মোৰ নিগেটিভ চিন্তা আহে, হয়নে। এতিয়াও সম্পূৰ্ণকৈ যোৱা নাই, কিন্তু আগতে যোনটো নিগেটিভ চিন্তা আছিলে নহয়, আচৰিত, মই অকপতে খং উঠি যায়, হয়নে। ইমানেই নিগেটিভ চিন্তা আহে, কোনোবাই কিবা এটা কৈ দিলে খং উঠি যায়, কিন্তু সেই বস্তুটো এতিয়া লাহে লাহে মোৰ নোহোৱা হৈ গ'ল। তো মই যিখিনি ভিডিঅ' বনাই আছোঁ বন্ধুসকল, প্ৰেক্টিকেল অভিজ্ঞতাৰ, সেইকাৰণে অকণমান ক'ৰবাত খেলি মেলিও হয়, ঠিক আছে, ভিডিঅ' বনাওঁতে খেলি মেলিও হয়, তো বেয়া নাপাব, চৰি। তো আজি মই এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে ভাবিছে যে মোৰ নিগেটিভ চিন্তা নাতৰিব নেকি, 100% আঁতৰিব। আপোনালোকে সেইখিনি কৰ্ম কৰক, মই যিখিনি আজি ভিডিঅ'ত ক'লোঁ, সেইখিনি কৰ্ম সম্পূৰ্ণকৈ কৰক, আপোনাৰ নিগেটিভ চিন্তা অট'মেটিকলি আঁতৰি যাব, হয়নে। অনবৰতে পজিটিভ চিন্তা কৰিব লওক, ভিডিঅ' চাইছে পজিটিভ চাওক, মানে ক'তবা প্ৰেমানন্দ বাবাৰ ভিডিঅ' চাওক, হয়নে, বা সন্দীপ মহেশ্বৰী ভিডিঅ' চাওক, হয়নে। এনেকুৱা নিগেটিভ মানে মটিভেশ্যন ভিডিঅ'বিলাক চাওক, বা আধ্যাত্মিক ভিডিঅ' চাওক, এনেকুৱা ধৰণৰ ভিডিঅ' চোৱা আৰম্ভ কৰক। আৰু যিমানখিনি নিগেটিভ ভিডিঅ', হয়নে, আনৰ সমালোচনা, আনক গালি পৰা, ক'তবা কাকবা হত্যা কৰিলে, কাকবা কিবা কৰিলে, প্ৰবঞ্চনা কৰিলে, এইবিলাক যিখিনি ভিডিঅ' আহি থাকে নহয়, এইবিলাক ভিডিঅ' সম্পূৰ্ণৰূপে পৰিত্যাগ কৰক। যিমান পাৰে মানে পজিটিভ আনিবলৈ চিন্তা কৰক, মগজুলৈ পজিটিভ আনিবলৈ চিন্তা কৰক। তেতিয়া আমাৰ মগজুৰ ভিতৰত, মাইণ্ডৰ ভিতৰত, ছাবকনচিয়াছ মাইণ্ডৰ ভিতৰত যিখিনি নিগেটিভ ছেভ হৈ আছে, যি নিগেটিভ চিন্তা ছেভ হৈ আছে, লাহে 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 ডিলিট হোৱা আৰম্ভ হ'ব। আৰু কিমান দিন লাগিব সেইটো আমাৰ নিজৰ ওপৰত, হয়নে। আমি নিজেহে ক'ব পাৰিম যে কিমান দিন লাগিব, কাৰণ আমি কেনেকৈ ধৰণে প্ৰচেষ্টা কৰিম, কেনেকৈ ধৰণে কাম কৰিম, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কামটো কিমান সোনকালে শেষ হ'ব, হয়নে। সেইটো অন্যই ক'ব নোৱাৰিব, ঠিক আছে। এতিয়া মই নিগেটিভ চিন্তা, যদি মই সঁচাকৈ নিগেটিভ চিন্তাৰ পৰা ওলাব বিচাৰিছোঁ, তেতিয়াহ'লে মই সেইটো যদি
প্ৰত্যেক দিনাখনে মানে প্ৰেক্টিছ কৰা আৰম্ভ কৰোঁ, মোৰ কাম দ্ৰুত মানে গতিবেগ বাঢ়ে, হয়নে? মই মানে সোনকালে চেষ্টা কৰোঁ, তেতিয়া সোনকালে হ'ব। আৰু যদি মই লাহে লাহে কৰোঁ, লাহে লাহে হ'ব। আৰু যদি মই নকৰোঁ, এলাহ কৰোঁ, তেতিয়াহ'লে নহ'ব। কিন্তু বন্ধুসকল, যেতিয়ালৈকে নিগেটিভ চিন্তা থাকিব নহয়, আমাৰ জীৱনলৈ কেতিয়াও সুখ শান্তি নাই। আপোনালোকে প্ৰেক্টিছ কৰক। এইখিনি মই আজি যিখিনি কথা ক'লোঁ, সেইখিনি ভিডিঅ' যিখিনি কথা ক'লোঁ, সেইখিনি মানিবলৈ চেষ্টা কৰক। আমাৰ যদি টকা পইচাও নাথাকে নহয়, আমাৰ যদি অভাৱো হয়, তথাপিও আমাৰ মনলৈ সুখ মানে আনন্দ থাকিব, অনবৰতে উৎসাহ থাকিব, হয়নে? সুখ শান্তি ক'ৰ পৰা আহে? আমাৰ মানসিক চিন্তাৰ পৰা আহে, হয়নে? টকা পইচাই সুখ শান্তি নানে যেতিয়ালৈকে মানসিক শান্তি নাথাকে, হয়নে? তো আমাৰ বহুত অজস্ৰ টকা পইচা আছে, যদি মানসিকভাৱে আমি অশান্তিত আছোঁ, তেতিয়ালৈকে আমি সুখত থাকিব নোৱাৰোঁ। তো সুখ আনিবৰ কাৰণে আমি মানসিক শান্তি আনিব লাগিব। আৰু মানসিক শান্তি আনিব হ'লে আমাৰ যিমান নিগেটিভ চিন্তা আছে সকলো উলিয়াব লাগিব, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ঠিক আছে? তো আজি যিমানখিনি পাৰিলোঁ ক'লোঁ। আৰু যদি কিবা আছে কমেণ্ট কৰিব, আৰু তেনেকুৱা ভিডিঅ' বনাই পেলাই দিম। কাৰণ ভিডিঅ' বনাই দিলে কি হয়, সকলোৰ বাবে ভাল হয়, হয়নে? সকলোৱে চাব পাৰিব। যাৰ যাৰ তেনেকুৱা চিন্তাধাৰা আছে, কাৰোবাৰ নিগেটিভ চিন্তা আছে, সেইখিনি অট'মেটিকলি আঁতৰিব। এইখিনি যদি তেওঁলোকে ভাবে মই নিগেটিভ চিন্তাৰ পৰা বাহিৰ ওলাব বিচাৰোঁ, তো এই ভিডিঅ'টো সকলোৱে চাব পাৰিব, হয়নে? সেইকাৰণে ভিডিঅ' আকাৰে বনাই পেলাই দিলে ভাল হৈ ভাবি পেলাই ভিডিঅ' বনাই দিলোঁ। তো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, ভাল পাইছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজ এটা আছে PKBD ফ্ৰেণ্ড, সেই পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মোৰ বিশ্বাস, মই জানো, যেনেকৈ মই ঈশ্বৰক বিশ্বাস কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ, আপোনালোককো কৰোঁ। তো মোৰ বিশ্বাস আপোনালোকে মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজতো ফ'ল' কৰিব, আৰু মোৰ ভিডিঅ'ও চাব, লাইক কমেণ্টো কৰিব, শ্বেয়াৰো কৰিব। এয়া মোৰ বিশ্বাস। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।